নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ স্বাগতম মই জশ্ৰীয়ে আজি সপ্তম শ্ৰেণীৰ 8 নম্বৰ অধ্যায় পৰিমাণৰ তুলনাৰ পাঠটিৰ অংশ 3 লৈ আহিছো তেনেহলে এই অংশটোত কি আছে আমি চাও শতাংশ শতাংশ মানে তোমালোকে জানাই ন পাৰ্চেন্টেজ শতাংশক আমি ইংলিছত পাৰ্চেন্টেজ বুলি কওঁ আৰু এই শব্দটোৰ লগত তোমালোকে পৰিচিত কাৰণ আমাৰ পৰীক্ষাৰ ৰিজাল্টৰ ক্ষেত্ৰতো আমি এই শতাংশ বা পাৰ্চেন্টেজ শব্দটো প্ৰায়ে ব্যৱহাৰ কৰি আহি আছো হয়নে এতিয়া এই শতাংশবোৰ উলিয়াবৰ কাৰণে কি বহুত বিভিন্ন ধৰণৰ কি আছে নিয়ম বিলাক আছে আৰু যিকোনো পৰিমাণৰ তুলনা কৰোতে এইটো এটা হৈছে সহজ উপায় আৰু হেহে দিছে যে পৰিমাণ তুলনা কৰাৰ এটা কি হয় সহজ উপায় এতিয়া শতকৰা হাৰ শতাংশ বুলিও কোৱা হয় হৈছে এটা ভগ্নাংশৰ লব যাৰ হৰ 100 যাৰ হৰটো সদায় কি হ'ব 100 হ'ব সদায় নহয় কিন্তু 100ৰ লগত তুলনা কৰিহে আমি পাৰ্চেন্টেজ বিলাক উলিয়াও বেছি ভাগত 100 আৰু ইয়াৰ ফলাফলসমূহৰ তুলনা কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় শতাংশৰ ইংৰাজী প্ৰতিশব্দ পাৰ্চেন্টেজৰ পাৰচেন্ট শব্দটো লেটিন ভাষাৰ পাৰচেন্টাম শব্দৰ পৰা আহিছে যাৰ অৰ্থ পাৰ 100 বা প্ৰতিশত এতিয়া শতাংশক আমি এই চিনটোৰে বুজাও 1% মানে 100 ভাগৰ 1 ভাগ 1% মানে কি 100 ভাগৰ 1 ভাগ আৰু ইয়াক আমি দশমিকত লিখিলে কি লিখিম 0.01 এনেদৰেও লিখিব পাৰি উদাহৰণ দিছে যে তলৰ উদাহৰণটোলৈ মন কৰা এখন বিদ্যালয়ৰ 100 জন ছাত্ৰ-ছাত্ৰীৰ প্ৰিয় খেলৰ তথ্য তলৰ তালিকাত দিয়া আছে তালিকাখন চোৱা আৰু খালী ঠাইবোৰ পূৰ কৰা আমাক কি কৈছে 100 জন ছাত্ৰ-ছাত্ৰী মুঠ 100 জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত তেওঁলোকৰ প্ৰিয় খেলবোৰৰ নাম ইয়াতে দিয়া আছে এতিয়া প্ৰথমতে চোৱা ফুটবল খেলৰ নাম দিছে ফুটবল ছাত্ৰ-ছাত্ৰী কিমান জনৰ প্ৰিয় খেল 40 গৰাকীৰ ভগ্নাংশত লিখিছে 100 ভাগৰ 40 শতকৰাত হ'ব 40 আৰু লিখাৰ ধৰণ হ'ব 40 শতাংশ বা 40% আৰু পঢ়াৰ ধৰণ হ'ব 40 শতাংশ ঠিক তেনেকে ভলিবলৰ তথ্য দিছে 20 শতাংশ আৰু ইয়াক আমি পঢ়িম কি 20 শতাংশ বুলি পঢ়িম ঠিক তেনেকে ক্ৰিকেটৰ এটো কি হ'ব 30/100 ইয়াতে হ'ব 30 অৰ্থাৎ 30 শতাংশ হয়নে আৰু পঢ়ুতে আমি কি পঢ়িম 30 শতাংশ বুলি পঢ়িম ঠিক তেনেকে 10/100 এটো হ'ব 10% অৰ্থাৎ 10 শতাংশ 100/100 এটো হ'ব 100 শতাংশ 100 শতাংশ এনেকে আমি পঢ়ো এনেকে আমি কৰিব লাগিব এতিয়া চোৱা শতাংশৰ নিৰ্ণয় বিভিন্ন নিয়ম এতিয়া শতাংশ উলিয়াবৰ কাৰণে বিভিন্ন নিয়ম বিলাক আছে এতিয়া চোৱা ভগ্নাংশৰ হৰটো যদি 100 নহয় যদি ভগ্নাংশৰ হৰটো 100 নহয় 100ৰ বাহিৰে বেলেগ হয় তেতিয়া তেনে তথ্য অথবা ভগ্নাংশ তলত দিয়া ধৰণে আমি শতাংশত প্ৰকাশ কৰিব পাৰো ইয়াতে দিছে কোনো এটা গোট মূল্যায়নৰ ৰশ্মিতাই গণিতত 20ৰ ভিতৰত কিমান পাইছে 18 নম্বৰ লাভ কৰিলে তেওঁ শতকৰা কিমান নম্বৰ পালে এতিয়া চোৱা মুঠ নম্বৰ দিছে 20 হয় নহয় 20ৰ ভিতৰত 18 নম্বৰ পাইছে গতিকে এনে ক্ষেত্ৰত আমি তাৰে পাৰ্চেন্টেজ বিলাক কেনেকৈ উলিয়াম তাৰে কিছুমান নিয়ম দিয়া আছে চোৱা এতিয়া দিছে মুঠ নম্বৰ পাইছে 20 ৰশ্মিতাই পালে 18 ভগ্নাংশত মানটো হ'ব 20 ভাগৰ 18 হয়নে এতিয়া প্ৰথম নিয়মটো ঐকিক নিয়ম প্ৰয়োগ কৰি পেলাই কৰিছে যত আমি 1 ধৰি পেলাই অংকবোৰ কৰো এতিয়া দিছে ৰশ্মিতাই 20 নম্বৰৰ ভিতৰত পালে কিমান 18 নম্বৰ এতেকে 1 নম্বৰৰ ভিতৰত পালে তেওঁ কিমান 18/20 বা 20 ভাগৰ 18 নম্বৰ এতিয়া 100 নম্বৰৰ লগত যদি তুলনা কৰো 100 নম্বৰৰ ভিতৰত পালে কি হ'ব এই গুটেখিনিৰ লগত 100টো আমি পূৰণ কৰি দিও পূৰণ কৰিলে চোৱা এটো 0 এটো 0 গল 2 ৰে এটো 5 বাৰ 18 * 5 কিমান হ'ব 90 নম্বৰ অৰ্থাৎ শতকৰা হৰ নম্বৰ হ'ব 90 শতাংশ নেক্সট দ্বিতীয় নিয়মটো 100ৰ পাৰ্চেন্টেৰে পূৰণ কৰি 100% পূৰণ কৰিলে আমি ডাইৰেক্ট 90% পাম ঠিক তেনেকে তৃতীয় নিয়মত হৰটো 100 কৰি
হৰটো ইয়াতে কি কৰিছে 100 কৰিব লাগে এনেকে থলা তুমি তলত যিটো সংখ্যা আছে তাৰ লগত চাবা যে কি এনেকুৱা সংখ্যা দে আমি পূৰণ কৰিলে তাক 100 কৰিব পাৰো এতিয়া 20 আছে 20ৰ লগত 5 পূৰণ কৰিলে কি কৰিব পাৰিম আমি 100 কৰিব পাৰিম ইয়াতে যদি 5 পূৰণ কৰিছে ওপৰতে একে সংখ্যাৰে কৰিব লাগিব বাকি কাটা কুটা কৰি আমি কি পালো এখিনি 90% পালো সো এই তিনিটা নিয়ম হল নেক্সট চতুৰ্থ নিয়মটো 100/100 ৰে আমি পূৰণ কৰিলেও কি পাম 90% পাম এতিয়া ইয়াৰ ভিতৰত যেটো তোমালোকে সহজ পোৱা সেই হিচাপে কৰিবা এতিয়া চোৱা উদাহৰণ 6ত 3/4 শতাংশত প্ৰকাশ কৰিব দিছে এতিয়া ইয়াতে চোৱা 3/4 শতাংশ ডাইৰেক্ট 100% এতিয়া কাটা কাটি যায় যদি 4 ৰে এবাৰ আৰু এটো 10 আছে 4 2 গুণ 8 2 থাকিল 2 টো শূন্যৰ লগত 20 হল হেতু যাব 5 বাৰ অৰ্থাৎ কিমান হল 3 পূৰণ 25 ইকুৱেল 75% এটো হল 1 নম্বৰ নিয়ম আৰু এটা নিয়ম আছে মই হেতু কৰি দিও 3/4 আমি হৰটো 100 কৰিব লাগিব 100 কৰিলেও হেনেকে হ'ব এতিয়া 4 লগত কি পূৰণ কৰিলে 100 হ'ব হেতু হল 25 হয় নহয় আৰু ইয়াতে যেহেতু 25 দিছে ওপৰটো 25 দিব লাগিব সো ইয়াতে ওপৰত কিমান হ'ব 75 তলত হ'ব আৰু 20 8 100 সো এটো যেহেতু তলত হৰণ হিচাপে 100 আহিয়ে গল এই চিনটো এতিয়া আমি ডাইৰেক্ট দিব পাৰিম 75% সো এনেকেও কৰিব পাৰা যেটো সহজ পোৱা হেতু দে কৰিবা নেক্সট এটো চোৱা 7 নম্বৰটো চোৱা একে ধৰণৰ 6/5 শতাংশত নিব দিছে ডাইৰেক্ট 100% সো ইয়াৰে 5 টো আৰু এটো কেনসেল যাব 2 0 সো 6 into 20 কিমান হ'ব 120% এটো হল 1 নম্বৰ পদ্ধতি 2 নম্বৰ পদ্ধতিটো হল যে 6 আৰু 5 আছে সো তলত কি পূৰণ কৰিলে আমি কি পাম 100 পাম 20ৰ লগত 20 হয় নহয় 5ৰ লগত 20 ইয়াতে 20 দিছে যদি ইয়াতেও 20 দিব লাগিব এই ওপৰখিনি হল 120 তলত 100 অৰ্থাৎ 120% তলত হৰণ হিচাপে আহিলে গম পাবা এটো পাৰ্সেন্টেজটো আমি লিখিব পাৰিম তেতিয়া 100 টো আৰু লিখিব দৰকাৰ নাই কাৰণ পাৰ্সেন্টেজ চিনটোতে সোমাই আছে 1/100 টো এতিয়া দিছে 8 নম্বৰটোত এখন বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ 40 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 16 গৰাকী ছাত্ৰী শ্ৰেণীটোৰ ছাত্ৰীৰ সংখ্যাৰ শতাংশত প্ৰকাশ কৰিব দিছে এতিয়া সলিউশনত আমি আগতে লিখিম শ্ৰেণীটোৰ মুঠ ছাত্ৰ ছাত্ৰী কিমান 40 গৰাকী হয়নে আৰু ছাত্ৰীৰ সংখ্যা কিমান দিছে 16 এতিয়া এইখিনি আমাৰ পাৰ্সেন্টেজত উলিয়াব দিছে তেকে ছাত্ৰীৰ শতকৰা সংখ্যা কি হ'ব মুঠ কিমান 40 তাৰে ভিতৰত 16 গৰাকী ইনটু 100% সো ইয়াৰে 0 কেনসেল 4 1 16 4 সো ইয়াতে আমি পালো 4 into 10 equal 40% এইটোৱে হল ইয়াৰ উত্তৰ অৰ্থাৎ ছাত্ৰীৰ সংখ্যা পাৰ্সেন্টেজটো হল 40%। নেক্সট দশমিক ভগ্নাংশ শতাংশলৈ পৰিৱৰ্তন দশমিকটো শতাংশলৈ ৰূপান্তৰ কৰিবলৈ প্ৰথমে দশমিকটো ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব লাগিব তাৰ পিছত ইয়াক 100% তেৰে কি কৰিব লাগিব পূৰণ কৰিব লাগিব গুণ মানে পূৰণ কৰিব লাগিব তাৰ মানে দশমিক ভগ্নাংশ সদায় ভগ্নাংশলৈকে নিব লাগিব তাৰ পিছত তাক 100% ৰ লগত পূৰণ কৰিব লাগিব এতিয়া উদাহৰণ 9টো চোৱা তলৰ দশমিক ভগ্নাংশ কেইটা শতাংশত প্ৰকাশ কৰা সো সহজে হয় এবিলা
0.75 শতাংশত নিব দিছে পূৰণ 100%। এতিয়া এইখিনি মানে ভগ্নাংশত নিব লাগিব হয় নহয় ভগ্নাংশত নিলে ইয়াক আমি কেনেকৈ লিখিম 75 বাই তোমালোকে ভগ্নাংশ চেপ্টাৰটোত পাইছা এইটো কিমান হ'ব 100 100 কিয় হ'ল যেহেতু দশমিকৰ পিছত দুটা সংখ্যা সো তলত দুটা শূন্য বহিল আৰু এইখিনি এনেকৈ থাকিব এতিয়া কিবা কাটা কাটি যাব নে যাব 100 আৰু 100 যাব আৰু থাকিব 75%। এইটো হ'ব ইয়াৰ উত্তৰ আমি ইয়াক শতাংশত প্ৰকাশ কৰিলো। নেক্সট 2 নম্বৰটো চোৱা 1.07 into 100%। সো ইয়াতেও ভগ্নাংশত নিব লাগিব দশমিকৰ পিছত কেইটা সংখ্যা দুটা সো তলত দুটা শূন্য আহিব সো এইখিনি কেনসেল কিমান হ'ব 107 শতাংশ। নেক্সট 3 নম্বৰটোত চোৱা 3/10 into 100% হয় নাই যেহেতু ইয়াতে দশমিকৰ পিছত এটা সংখ্যা আছে গতিকে তলত এটা শূন্য আহিব সো এইটো শূন্য কেনসেল 3 into 10 ইকুৱেল হ'ব 30%। এতিয়া চোৱা শতাংশক ভগ্নাংশলৈ পৰিৱৰ্তন এবাৰ শতাংশবোৰ ভগ্নাংশলৈকে আমি কি কৰিব লাগিব পৰিৱৰ্তন কৰিব লাগিব। এতিয়া তাৰ কাৰণে এটা উদাহৰণ দিছে যে কাষৰ চিত্ৰটোৰ 20% ৰং কৰা বুলি ক'লে তুমি কি কৰিবা এতিয়া এই ছবিটোত কৈছে যে 20% ৰং কৰিছে তাৰ মানে ইয়াৰ অৰ্থটো হ'ল 20% আমি সাধাৰণ ভগ্নাংশলৈকে নিম ইয়াক আমি এনেকৈ লিখিব পাৰো 0 কেনসেল 2 ৰে এইটো এবাৰ আৰু এইটো 5 বাৰ সো আমি কি পালো 1/5 এতেকে 20% মানে আমি কি পালো 5 ভাগৰ 1 ভাগ তাৰ মানে এই চিত্ৰটোৰ পৰা কি বুজি পাম এতিয়া 5টা ভাগৰ ভিতৰত এটা ভাগ ৰং কৰিছে ইয়াতে কেইটা ভাগ আছে 1 2 3 4 5 5টা ভাগৰ এটা ভাগ ৰং কৰা বুজাইছে আৰু তা 20% দে তেওঁলোকে প্ৰকাশ কৰিছে সো এনেকৈ আমি শতাংশক ভগ্নাংশলৈকে নিব লাগিব। তলৰ শতাংশৰ মানবোৰক ভগ্নাংশত প্ৰকাশ কৰা এতিয়া এইবোৰক আমি কি কৰিব লাগিব ভগ্নাংশত প্ৰকাশ কৰিব লাগিব একেবাৰে সহজ পাৰ্চেন্ট আছে পাৰ্চেন্টটো আৰু নালাগে এই পাৰ্চেন্টেজত কি সোমাই আছে 1/100 হয় নহয় এইখিনি সো এতিয়া ইয়াক আমি 2 ৰে কাটিলে এটো 3 এবাৰ যাব 12 হ'ব আৰু এটো 12 টো 2 6 বাৰ যাব নেক্সট এটো 50 নেক্সট আকু 2 ৰে এটো 8 বাৰ আৰু এটো 25 বাৰ আৰু যাব নেকি না যায় সো এতেকে আমি কি পালো 8/25 আমাক কি কৈছে ভগ্নাংশত প্ৰকাশ কৰা সো ভগ্নাংশত আমাৰ প্ৰকাশ কৰা হ'ল। নেক্সট 125% ইয়াক ভগ্নাংশত নিলে আগৰটোৰ নিচিনাকে 100 ৰে হৰণ সো এইটো 5 ৰে যাব 2 5 আৰু এইটো যাব 20 আকৌ নেক্সট 5 ৰে 5 আৰু এইটো 4 এতেকে কি হ'ব 5/4 এইখিনি হ'ল। এতিয়া আহা মূল্যায়ন ভাগত 0.44ক শতাংশত প্ৰকাশ কৰিলে হ'ব 0.4ক শতাংশলৈ আমি প্ৰকাশ কৰিব লাগিব প্ৰকাশ কৰিলে এইটো 100% টো দিব লাগিব ইকুৱেল এটো কি কৰিব লাগিব ভগ্নাংশলৈকে 4/10 হৈ যাব যেহেতু দশমিকৰ পিছত এটা সংখ্যা আছে সো তলত এটা শূন্য বহিব আৰু এটা শূন্য বহিলে হৈ যাব হি 10 এতেকে এই শূন্য কেনসেল ইকুৱেল কিমান হ'ব 4 into 10 ইকুৱেল 40%। সো ইয়াৰ কাৰেক্ট
অপশনটো হ'ব গ নেক্সট 2 নম্বৰটো চোৱা 3/5 শতাংশলৈ নিলে হ'ব 3/5 শতাংশলৈ ইয়াকো 100% লগত পূৰণ কৰা 5 এৰে এবাৰ আৰু ইটো 2 20 অৰ্থাৎ আমি কিমান পালো 3 পূৰণ 20 ইকুৱেল 60%. সো ইয়াৰে ৰাইট অপশনটো হ'ব গ বুজি পাইছা ন সহজে বস্তুবোৰ প্ৰেক্টিস কৰিবা গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল আশা কৰিছো যিখিনি বুজাই দিছো তোমালোকে বুজি পাইছা আজিলৈকে নমস্কাৰ ধন্যবাদ